হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ সমীপৰ টেপচালি বামত আৰু ইয়াতে এজন ব্যক্তি আছে যিজন ব্যক্তিয়ে নিজৰ ঘৰতে ধনেশ পক্ষী শুশ্ৰূষা কৰি সেই পক্ষীসমূহক পুনৰ জীৱন দি আহিছে। সকলোৱে চিনি পায় ভৰত বৰা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। তেখেতে বৰ্তমান তেখেতৰ ঘৰত 4টাকৈ আঘাতপ্ৰাপ্ত ধনেশ পক্ষী শুশ্ৰূষা কৰি আছে। মই কেমেৰা সহযোগীক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বৰ্তমান এটা পোৱালি ধনেশ পক্ষী তেখেতে লালন পালন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এনেকুৱা 4টাকৈ ধনেশ পক্ষী বৰ্তমান অৱস্থাত তেখেতৰ ঘৰত আছে আৰু আমি যিমান দূৰ জানো তেখেতে বৰ্তমানলৈকে 60টাতকৈ অধিক এনেধৰণৰ আঘাতপ্ৰাপ্ত ধনেশ পক্ষীক পুনৰ জীৱন দিবলৈ সক্ষম হৈছে। সেই ব্যক্তিজনেই হৈছে ভৰত বৰা। ভৰত বৰা ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যি ধনেশ পক্ষী 4টা এতিয়া শেহতীয়াকৈ আপোনাৰ ওচৰলৈ আহিছে, কি পৰিস্থিতিত আহিবলগীয়া হ'ল আৰু ধনেশ পক্ষীসমূহৰ এই যিটো জীৱনৰ কাহিনী সেইটো অকণমান কৈ দিয়ক যাতে ৰাইজ সজাগ হয়। ধনেশ পক্ষীটো মতা ধনেশ পক্ষীটো বাহিৰত থাকিলে তাক যে মাৰিব নালাগে সেই কথাটো কাহিনীটো অকণমান কওকচোন। কেনে বিশেষকৈ সকলো লোকে নমস্কাৰ জনাইছোঁ। বিশেষ ধনেশ পক্ষীৰ এটা বৈশিষ্ট্য আছে কি, ইহঁতে যেতিয়া ধুন্দত সোমাব, কণী বেহাতৰ বংশ বিস্তাৰৰ কাৰণে যেতিয়া ধুন্দত সোমাব, ধুন্দত সোমোৱা অৱস্থাত সিহঁতৰ এনেকুৱা এটা হয়, মতাটো বাহিৰত থাকে আৰু মাইকীজনী ভিতৰত থাকে। ভিতৰত সোমোৱাৰ পিছত তাতে কণী পাৰি মাইকীজনী উমনি লয়। উমনি লোৱাৰ পিছত প্ৰায় 90 দিনৰ ওচৰা-ওচৰি তেওঁলোকে তাত থাকিবলগীয়া হয়। তাৰপিছতে পোৱালি ওলায়। পোৱালি ওলোৱাৰ পিছতো মতাটোৱে একেৰাহেই খুৱাই থাকিবলগীয়া হয় মাইকীজনী আৰু পোৱালীকেইটাক বাহিৰৰ পৰা। যেতিয়া সম্পূৰ্ণ সুস্থ হৈ যেতিয়া সম্পূৰ্ণ হ'ব, উৰিব পৰা হ'ব, তেতিয়া মাক পোৱালীসহ বাহিৰলৈ ওলাই আহে আৰু বাহিৰলৈ ওলাই অহাৰ পিছত সিহঁতে মুকলি মঞ্চখন দেখা পায়। যদি সেই অৱস্থাটোতে মতা ধনেশ পক্ষীটো কোনোবাই মাৰি পেলায় তেতিয়া কি হ'ব সেই চৰাইকেইটা? তেনে অৱস্থাটো ভিতৰত থকা যিখিনি বিশেষকৈ ধনেশ পক্ষীটোৱে বাহিৰৰ ফালৰ পৰা যিটো ধুন্দত থাকে ৰাস্তাটো বন্ধ কৰি দিয়ে। সিহঁতে মাত্ৰ খোৱাবৰ কাৰণে এটা সামান্য সৰু বিন্ধা এটা ৰাখি থয়। গতিকে সেই ৰাস্তাটো যেতিয়া নেকি খুলি দিব নোৱাৰে, ভিতৰৰ পৰা ওলাই আহিব নোৱাৰে, গতিকে খাবলৈও নাপায়। তেনেকৈ যদি মতাটো মৃত্যু হয় তেতিয়াহ'লে গোটেই পৰিয়ালটোৱে ধ্বংস হৈ যায় বুলি ধৰিব পাৰি। এতিয়া এই চৰাইকেইটাৰ মতা চৰাইটো বাহিৰত মৰি থকা পাইছিলে, আপোনাক কোনে আনি দিলে? এইটো আমাৰ তিলৈ বন বিভাগে আজি যোৱা 16 তাৰিখৰ দিনা 3টা ধনেশ দিছিলে। তাৰে ধৰি লওক মাকীজনী অলপ দুখ পাইছিলে, মাকজনী পোৱালীসহ আমাক 3টা দিছিলেহি আমাৰ তিলৈ বন বিভাগে। তাৰপিছতে 2 দিনৰ পিছত আৰু এটা তেখেতলোকেই দিলেহি, ক'ৰ পৰা আনি দিছে নাজানো। তেওঁলোকে আহি পানি মোৰ হাতত চমজাই তেওঁলোকে আৰু গুচি গ'ল। হয়, এটা কথা উল্লেখ কৰিব লাগিব যে ভৰত বৰা ডাঙৰীয়াই ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে 60টাতকৈও অধিক ধনেশ পক্ষী তেখেতে শুশ্ৰূষা কৰি জীৱন দান দিছে। তাৰ উপৰিও তেখেতে অন্যান্য বহু জীৱ জন্তু আৰু পক্ষী তেখেতে শুশ্ৰূষা কৰে। এটা কথা ক'ব লাগিব যে এই ধনেশ পক্ষীসমূহ যেতিয়া বংশবৃদ্ধি হয় তেতিয়া মতা চৰাইটোৱে ইতিমধ্যে তেওঁ উল্লেখ কৰাৰ দৰে যদি বাহিৰৰ পৰা খাদ্য আনি যদি দিব নোৱাৰে তেতিয়াহ'লে সজাৰ ভিতৰত থকা গছৰ ধুন্দত থকা সেই ধনেশ পক্ষীকেইটাৰ মৃত্যু অনিবাৰ্য। এতিয়া এই স্থানীয় লোকে ভিতৰত থকা চৰাইকেইটাৰ চিঞৰ বাখৰ শুনি বন বিভাগক খবৰ দিছিল আৰু বন বিভাগে এই চৰাইকেইটা উদ্ধাৰ কৰি আহি ভৰত বৰা ডাঙৰীয়াক চমজাই দিছিল। এটা কথা মই ভৰত বৰা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি বহু চৰাই এনেকৈ শুশ্ৰূষা কৰি নিজৰ খৰচত প্ৰতিপালন কৰি জীৱন দান দিছে, চৰকাৰীভাৱে আপুনি কিবা সা সুবিধা লাভ কৰিছেনে? চৰকাৰী হিচাপে মই কোনো সা সুবিধা নাই পোৱা বুলিয়ে ক'ব লাগিব। এটা পক্ষী ঘৰ বুলিয়ে দিছিলে, বিশেষকৈ চৰকাৰৰ ফালৰ পৰা আমাৰ ঘৰলৈ বিশেষকৈ দেশী বিদেশী পৰ্যটকবিলাকো আহে। তেওঁলোকে থাকিব খন্তেক জিৰণি ল'ব বুলি জিৰণি কোচৰা এটা দিছিলে, তাকো আধাৰুৱা হ'ল, সেইটো সম্পূৰ্ণ নহ'ল আৰু তাৰ বাদেতো একো আজিলৈকে দিয়া নাই। হয়, এয়াই হৈছে ভৰত বৰা ডাঙৰীয়াৰ জীৱন কাহিনী। ইমান এটা ভাল কাম কৰিও বহু চৰাই জীৱন দান দি শুশ্ৰূষা কৰি কিন্তু আজিৰ তাৰিখত চৰকাৰীভাৱে কোনো ধৰণৰ স্বীকৃতি নাপালে। যদিও তেখেতে চৰকাৰী স্বীকৃতিৰ আশাত নৰৈ নিৰৱচ্ছিন্নভাৱে এই নিজৰ কামসমূহ কৰি গৈছে আৰু যেতিয়া বৰ্তমানলৈকে তেখেতে শতাধিক অন্যান্য পক্ষীৰ লগতে ধনেশ পক্ষী শুশ্ৰূষা কৰি জীৱন দান দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।